নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তপন আৰু তোমালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'টোলৈ। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত মই তোমালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণী গণিত পাঠ্যপুথিৰ অধ্যায় নং 3 স্থানাংক জ্যামিতি পাঠটোৰ নাম যাক আমি ইংলিছত কওঁ কোঅৰ্ডিনেট জ্যামিতি। এই পাঠটোৰ গোটেইকেইটা অনুশীলনী যি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে তাৰ উত্তৰৰ সমাধানৰ সম্পৰ্কে। তো ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা। আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ চেনেলটো ইতিমধ্যে এই চেপ্টাৰটোৰ আগলৈকে চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 গোটেইখিনি ভিডিঅ' অনুশীলনী বেছ কৰি একাধিক্ৰমে বনোৱা হৈ গৈছে। তো সেইখিনি তোমালোকৰ যদি তাত কিবা ডাউট থাকে তেন্তে চাব পাৰিবা। তো আহা ছাত্ৰ ছাত্ৰীসকল দেৰি নকৰি আমাৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তো ছাত্ৰ ছাত্ৰীসকল এতিয়া চাবা যে আমি এইটো চেপ্টাৰত আলোচনা কৰিম স্থানাংক জ্যামিতি। তো স্থানাংক জ্যামিতিৰ কাৰণে আমি এইটো বস্তু জানি ল'ব লাগিব। এইটোক আমি কওঁ কাৰ্টেজীয় সমতল বা স্থানাংক সমতল বা XY সমতল। তো এইটো আমি কি বুলি ক'ব পাৰোঁ কাৰ্টেজীয় সমতল বা স্থানাংক সমতল বা XY সমতল বুলি এইখনক আমি ক'ব পাৰোঁ। তো ইয়াত কি হয় বেছিকেলি তো ইয়াত আমি এইটো চোৱা আমি লক্ষ্য কৰিছোঁ যে অক্ষ কেইডালে সমতলখনক 4টা ভাগত বিভক্ত কৰিছে। অৰ্থাৎ ইয়াত হৈ গ'ল XO এডাল অক্ষ এডাল লম্বভাৱে আছে এডাল ৰক্ষ। তো দুডাল অক্ষই এনেদৰে মানে সমতলখনক মানে এনেদৰে কি কয় কটাকটি কৰিছে যাতে এইটো এটা দুটা তিনিটা চাৰিটা কৰ্ণাৰত মানে নিজে ভাগ কৰি পেলাইছে। তো মানে 4টা কৰ্ণাৰৰ সৃষ্টি কৰিছে। তো এই ভাগকেইটা প্ৰতিটোকে পাত বা চৌক বোলে। ইংৰাজীত আমি কওঁ কোৱাড্ৰেণ্ট যাৰ অৰ্থ 4 ভাগৰ এভাগ। অৰ্থাৎ এইটোক আমি এইটো হৈ গ'ল ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, এইটো ছেকেণ্ড কোৱাড্ৰেণ্ট, এইটো হৈ গ'ল থাৰ্ড কোৱাড্ৰেণ্ট, তাৰপিছত এইটো হৈ গ'ল ফ'ৰ্থ কোৱাড্ৰেণ্ট। অ'কে তো চাবা আৰু এইকেইটাক আমি অসমীয়াত কি বুলি কওঁ চৌক 1 চৌক 2 চৌক 3 চৌক 4 এইকেইটাক আমি অসমীয়াত কওঁ চৌক বুলি কওঁ। অ'কে তো এটা চৌক কিমান 4টা ভাগৰ এভাগ। তো সেইটো কাৰণে 4 ভাগৰ এভাগ যাৰ অৰ্থ কোৱাড্ৰেণ্ট। তো তাৰপিছত চাবা যে OXৰ পৰা ঘড়ীৰ কাটাৰ বিপৰীত দিশত চৌকবোৰক 1 2 3 4 সংখ্যাৰে সূচিত কৰা হয়। অৰ্থাৎ Xৰ পৰা ঘড়ীৰ কাটাৰ বিপৰীত দিশত, কাৰণ আমি জানো ঘড়ীৰ কাটা যায় এনেকৈ টুক 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 টুককৈ এনেকৈ যায়, কিন্তু আমি যাম এতিয়া এনেকৈ। তো এনেকৈ এইটোক চৌক 1 চৌক 2 চৌক 3 চৌক 4 বুলি এনেকৈ ইণ্ডিকেট কৰে এইটোক। তো তাৰপিছত চাবা এই গতিকে অক্ষকেইডাল আৰু চৌককেইটাৰে সমতলখনক অৰ্থাৎ এই গোটেইটো অক্ষকেইডাল আছে আৰু এই চৌককেইটাৰ সৈতে গোটেইটো কি বুলি কওঁ আমি কাৰ্টীয় সমতল বা স্থানাংক সমতল বা XY সমতল বুলি কওঁ। আৰু অক্ষ দুডালক স্থানাংক অক্ষ বুলি কোৱা হয়। অৰ্থাৎ স্থানাংক মানে ইয়াত 1 2 3 4 এইফালে মাইনাছ এইফালে আকৌ 1 2 3 4 এইফালে মাইনাছ এনেকৈ মানবিলাক থাকে। অৰ্থাৎ কিবা এটা মান আছে স্থানাংক আছে। অ'কে তো আমি সেইটো কওঁ। তো তাৰপিছত চাবা ইয়াত O হ'ল মূল বিন্দু। অৰ্থাৎ এইটো যোনটো এই অক্ষ দুডালে যোনটো বিন্দু ছেট কৰে এই বিন্দুটোক আমি কি বুলি কওঁ O বিন্দু বা মূল বিন্দু। অ'কে তো তাৰপিছত চাবা ইয়াৰ স্থানাংক 0,0। অৰ্থাৎ এই মূল বিন্দুৰ যদি আমাক স্থানাংক নিৰ্ণয় কৰিবলৈ দিয়ে ইয়াত চোৱা Xৰ মানটো 0 এইখিনিত Xৰ মানটো 0 হয় Y বিন্দুটো Y মানটো 0 হয়। গতিকে ইয়াৰ স্থানাংক কিমান 0,0। অৰ্থাৎ স্থানাংক মানে কি যে তাত Xৰ ভেলুটোও থাকিব Y ভেলুটোও থাকিব। অৰ্থাৎ কোনো এটা অৰ্থাৎ জানিব P বিন্দু Q বিন্দু সেই বিন্দুবিলাক যদি মানে আমি যদি এই সমতলখনত মানে স্থাপন কৰোঁ তেতিয়াহ'লে তাৰ স্থানাংক থাকিব। অৰ্থাৎ তাত Xৰ ভেলুও থাকিব Y ভেলুও থাকিব। অ'কে তো এতিয়া ইয়াত চাবা যে ইয়াত Xৰ ভেলুটো হৈ গ'ল প্ৰথমতে আমি Xৰ ভেলুটো 0,0 অৰ্থাৎ প্ৰথম ভেলুটো হৈ গ'ল Xৰ ভেলু আৰু ছেকেণ্ড ভেলুটো হৈ গ'ল Y ভেলু। অ'কে তো প্ৰথমতে লিখোঁ 0 আৰু তাৰপিছত লিখোঁ প্ৰথমতে লিখোঁ 1 প্ৰথমতে লিখোঁ মানে Xৰ ভেলু তাৰপিছত লিখোঁ আমি Y ভেলু। অ'কে
তো এতিয়া চাবা যে এই কাৰ্তীয় সমতলত এক্সৰ স্থানাংকক ভুজ বুলি কোৱা হয় ইয়াত অৰ্থাৎ ইয়াত যোনটো এক্সৰ ভ্যালু সেই এক্সৰ ভ্যালুটোক আমি কি বুলি কওঁ ভুজ আৰু y ভ্যালুক আমি কি বুলি কওঁ কোটি তো y ভ্যালুক আমি কওঁ ভুজ y ভ্যালুক আমি কওঁ কোটি আৰু এক্সৰ ভ্যালুক কওঁ ভুজ তো ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকৰ বেসিক কনসেপ্ট তো এইখিনি তোমালোকে জানি লোৱাটো প্ৰয়োজন তো ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ এইখিনি বুজি পালা তো এতিয়া যাওঁ আমি অনুশীলনীলৈ তো ছাত্ৰ ছাত্ৰীসকল এতিয়া চাবা তোমালোকে অনুশীলনী 3.2 আৰু অনুশীলনী 3.1 তো তোমালোকৰ ইমান মানে ইম্পৰ্টেণ্ট নহয় তো গতিকে এতিয়া চাবা অনুশীলনী 3.2 তো ইয়াত তোমালোকে এক নম্বৰটো চাবা যে তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া ওকে তো ইয়াত ৰোমানন্ত হৈছে কাৰ্তীয় সমতলত থকা বিন্দু এটাৰ অৱস্থা নিৰ্ণয় কৰিবলৈ আনুভূমিক আৰু উলম্বভাৱে অঙ্কন কৰা ৰেখা দুডালৰ নাম কি তো অৰ্থাৎ মানে কাৰ্তীয় সমতল এখন আঁকি ললো তো এডাল হৈ গ'ল আনুভূমিক এডালক আমি কওঁ অনুভূমিক সৰি এটো অনুভূমিক এডাল আমি কওঁ অনুভূমিক ৰেখা অৰ্থাৎ এনেকৈ পৰি থকাডা আৰু যোনডাল সিধাকে আছে এডালক আমি কওঁ উলম্ব ৰেখা ওকে তো উলম্ব ৰেখা তো এই আনুভূমিক ৰেখাডালৰ নাম কি আছিল এক্স ও এক্স ডেছ আৰু উলম্বডালৰ আছিল y o y ডেছ ওকে তো সেইটো কাৰণে আমি ইয়াত ৰেখা দুডালৰ নাম হৈছে তো এইডালক কওঁ আমি আনুভূমিক ডালক x অক্ষ আৰু এনেকৈ উলম্বডালক কওঁ আমি y অক্ষ তো আমাৰ ইয়াত আনসাৰটো হ'ব x অক্ষ আৰু y অক্ষ তো ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত নেক্সটটো চাবা যে এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি তো এই ৰেখা দুডালে এনেকৈ কটাকটি কৰিলে তো কটাকটি কৰি এইটো এটা অংশ এইটো এটা অংশ এইটো এটা অংশ এইটো এই চাৰিটা যে অংশৰ সৃষ্টি কৰিলে এই চাৰিটা অংশকনো কি বুলি কয় এইটো আমি ইতিমধ্যে আলোচনা কৰিলো এইবিলাক কি বুলি কয় চক বুলি কয় এইটো চক 1 চক 2 3 এইটো 4 আমি ইংলিছত কওঁ ফাৰ্স্ট কোৱাড্ৰেন্ট সেকেন্ড কোৱাড্ৰেন্ট থাৰ্ড কোৱাড্ৰেন্ট এন্ড ফৰ্থ কোৱাড্ৰেন্ট ওকে তো তাৰ পিছত চাবা 3 নম্বৰটো তো এই ৰেখা দুডালে পৰস্পৰ যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম কি অৰ্থাৎ এই ৰেখা দুডালে পৰস্পৰ কোনটো বিন্দু ছেদ কৰিছে এই মাজৰ বিন্দু এটো হৈ গ'ল ও বিন্দু তো ও বিন্দুটোক আমি কি বুলি কওঁ মূল বিন্দু ওকে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া চাবা নেক্সট কোৱেশ্চন তো ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা অনুশীলনী 3.2 কোৱেশ্চন নম্বৰ 2 তো এইটো মই তোমালোকক কিতাপতে দেখুৱাই দিছো তো ইয়াত আছে চিত্ৰ 3.14 চোৱাৰ তলত দিয়া কেইটা লিখা অৰ্থাৎ এই চিত্ৰটোত চাই এই কোৱেশ্চন গিটা আনসাৰ কৰিবলৈ দিছে তো এতিয়া চাওচোন এইগিটা কি আছে তো এতিয়া চাবা ৰোমান 1 2 এই যে বি বিন্দুৰ স্থানাংক অৰ্থাৎ বি বিন্দুটো আমি বিচাৰিলো ইয়াত আছে বি বিন্দু এইটো বি বিন্দু হৈ গ'ল আমাৰ এইটো বিন্দু তো এইটো বিন্দুৰ স্থানাংক কি হ'ব তো এতিয়া আমি প্ৰথমতে এইটো বিন্দু এফালে x সমতলত আছে -5 ত আৰু এফালে আছে 2 অৰ্থাৎ তোমালোকে আৰু এটা চাবা x ৰ এফালে মাজৰটো এইটো হৈ গ'ল 0 বা o তো ইয়াৰ এফালে খুফালে থকাবিলাক হৈ গ'ল পজিটিভ আৰু এফালে থকাবিলাক হৈ গ'ল নিগেটিভ অৰ্থাৎ আমি সংখ্যা ৰেখা এটা যেনেকৈ আকো তেনেকৈ তাৰপিছত এফালে চাবা y ক্ষেত্ৰত তো আমাৰ 0 ৰ ওপৰলে থকাবিলাক হৈ গ'ল পজিটিভ আৰু তললে থকাবিলাক হৈ গ'ল নিগেটিভ ওকে তো সেইটো তোমালোকে মনত ৰাখিবা তো এতিয়া চাবা যে ইয়াত আমাৰ এফালে আছে এটো 2 ত লাগি আছে এফালে আছে 5 তো এতিয়া ইয়াৰ স্থানাংক লিখিব লাগে তো স্থানাংকৰ ক্ষেত্ৰত কি আছিল আমি x আৰু y ভ্যালু দুটাই লিখিব লাগিব তো আমি প্ৰথমতে কাৰ ভ্যালুটো লিখো x ৰ ভ্যালুটো তো ইয়াত x ৰ ভ্যালুটো কিমান এটো হৈ গ'ল -5 তো আমি লিখিলো -5 কমা এটা দিম কমা দি আমি লিখিম এফালে y ৰেখাডালত কিমান ভ্যালু আছে 2 তো আমি লিখি দিম 2 তো আমাৰ আনসাৰটো হ'ব -5,2 ইয়াত বি বিন্দুৰ স্থানাংক কি -5,2 ওকে তো এতিয়া আমি সি বিন্দুটো লিখো ওকে সি বিন্দুটো যদি লিখো সি বিন্দু আছে এটো তো সি বিন্দুটো চোৱা এফালে আছে y সমতলত আছে y এক্সিছত আছে -5 আৰু এফালে আছে 5 ত ওকে তো যদি আমি হেতু কেনেকৈ লিখিম হেতু আমি লিখিম প্ৰথমতে আমি লিখিম x ৰটো কি আছে ইয়াত 5 আৰু y টো কিমান আছে -5 তো আমাৰ এটো হ'ব 5, -5 এটো হ'ব c বিন্দুৰ স্থানাংক তো এটা চাবা থাৰ্ড টো তে ইয়াত আছে যে -3, -5 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো
তো এতিয়া আমি চাম -3, -5 বিন্দুটো ক'ত থাকিব তো -3 ফাৰ্ষ্টৰ পাৰ্টটো কি এইটো হৈ গ'ল x ৰ মানটো তো x ৰ ভ্যালু ইফালে মাইনাস আছে এই -3 ওকে এটা -3 তাৰপিছত এইটো আছে -5 অৰ্থাৎ y ফালে y -5 y ফালে -5 ত চাম এইটো আছে -5 তো -3 আৰু -5 কোনটো বিন্দু আছে এইটো হৈ গ'ল e তো ইয়াত হ'ব বিন্দুটো হ'ব আমাৰ e বিন্দু তো ইয়াৰ আনসাৰটো হ'ব e ওকে তো এতিয়া চাবা নেক্সট 4 টো 2, -4 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো তো 2, -4 আছে তো প্ৰথম ভ্যালুটো হৈ গ'ল x ৰ তো x ৰ ইয়াত আছে পজিটিভ ফালে x তো এইটো আছে পজিটিভ ফালে এইটো 2 তাৰপিছত -4 y ফালে আছে নিগেটিভ ফালে তো এইটো আছে এইটো হৈ গ'ল y ফালে নিগেটিভ -4 তো 2, -4 আছে তো এইটো কি বিন্দু g বিন্দু তো গতিকে ইয়াৰ আনসাৰটো হ'ব g বিন্দু ওকে তো তোমালোকে ধৰিব পাৰিছা চাগে এতিয়া আছে 5 নম্বৰটো যে d বিন্দুটোৰ ভুজ নিৰ্ণয় কৰা অৰ্থাৎ ভুজ কি আছিল x ৰ যোনটো ভ্যালু আৰু কোটি কি আছিল y যোনটো y এক্সিছত থকা ভ্যালু তো d বিন্দুৰ ভুজ হলে আমি চালো d বিন্দু এইটো d বিন্দু ওকে তো d বিন্দুটো স্থানাংক কিমান 6,2 হয়নে এফালে আছে 6 x ৰ ভ্যালুটো আমি প্ৰথমতে লিখো y ভ্যালুটো বিচাৰো 6,2 তো ইয়াত আমাৰ x ত ভ্যালুটো কি আছে 6 তো গতিকে d বিন্দুৰ ভুজ কিমান 6 ওকে তো এতিয়া চাবা vi টো যে h বিন্দুটোৰ কোটি অৰ্থাৎ ইয়াত h বিন্দু চল এইটো h বিন্দু ওকে তো h বিন্দুটো ক'ত আছে এফালে -5 আছে x ত আৰু y ত আছে -3 তো ইয়াত আমাৰ স্থানাংকটো কি হ'ব -5, -3 তো ইয়াত y ভ্যালুটো কি -3 তো সেইটো এটা কোটি তো সেইটো হৈ গ'ল -3 h বিন্দুটো হৈ যাব -3 তো এতিয়া এইটো আছে v ডাবল আই যে l বিন্দুটোৰ স্থানাংক তো ইয়াত আমি বিচাৰিছিল l বিন্দু এইটো ওকে তো l বিন্দুটো y প্লেনত আছে ডাইৰেক্ট y এক্সিছতে আছে তো এতিয়া ইয়াতটো x ৰ ভ্যালু কি ইয়াত y ভ্যালুটো আছে x ৰ ভ্যালুটো নাই গতিকে আমি কি লিখিম স্থানাংকটো 0, y ভ্যালুটো কিমান 5 কাৰণ চোৱা ইয়াতটো আমাৰ x ৰ ভ্যালুটোৱে নাই হয়নে x ৰ তো মান নাই y এক্সিছত তো গতিকে আমি ইয়াত লিখি দিম 0 x ৰ জায়গাত ভ্যালুটো জায়গাত লিখি দিম 0 আৰু y ভ্যালুত লিখি দিম 5 ওকে কাৰণ এই 5 বিন্দুটো এখিন আছে ওকে তেতিয়া চাবা m বিন্দুটো স্থানাংক এটো m বিন্দু এটো কেৱল এখিনতে আছে m বিন্দুটো ক'ত আছে x এক্সিছত অৰ্থাৎ x অক্ষডালত আছে তো যেহেতু x অক্ষডালত আছে গতিকে ইয়াতটো y মানটো কি হ'ব 0 কাৰণ ইয়াত x ৰ মানটোহে আছে y ভ্যালুটো ইয়াত নাই গতিকে ইয়াৰ ক্ষেত্ৰত আমি কি লিখিম এটো আছে -3 তো x ৰ মানটো আমি লিখিম ফাৰ্ষ্টত -3, কি হ'ব 0 কাৰণ y ভ্যালুটো ইয়াত নাই গতিকে ইয়াত হ'ব 0 তো এনেদৰে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে 3.2 কোৱেশ্চন কিটা কৰিব পাৰিবা তো এতিয়া চাবা 3.3 তো এতিয়া চাবা 3.1 ৰ কোৱেশ্চন নম্বৰ 1 আৰু ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগত কেইটামান উদাহৰণো আছে তো তোমালোকে হেকিটা নিজে কৰিবলৈ চেষ্টা কৰিবা তো এতিয়া চাবা 1 টো যে -2,4 3, তাতে এনেকৈ বিন্দু কিটা দি আছে এই প্ৰতিটো বিন্দু কোনটো চুক বা কোনডাল অক্ষত আছে অৰ্থাৎ মানে আমি জানিছিলো 1 2 3 4 চাৰিটা চুক আছিল তো কোনটো চুকত থাকিব এইটো বিন্দু তো সেইটো আমাক নিৰ্ণয় কৰিব দিছে আৰু কাৰ্তীয় সমতল সংস্থাপন কৰি তোমাৰ উত্তৰৰ যথাৰ্থতা পৰীক্ষা কৰা অৰ্থাৎ মানে এই বিন্দু কিটা আমাক কাৰ্তীয় সমতলত কোনটো কোড বহিব সেইটো আমাক মানে প্ৰতিষ্ঠা কৰিব দিছে বহাব দিছে আৰু মানে নিজৰ উত্তৰটো ঠিক হৈছে নে এটো চাব কৈছে তো এই আনসাৰটো চাবা তো আমাৰ এই ফাৰ্স্ট ভ্যালুটো কি আছিল -2,4 ওকে তো এতিয়া আমি মই ডাইৰেক্ট দ্বিতীয় চক বুলি লিখি থৈছো তো তোমালোকে এতিয়া বুজিবলৈ চোৱা ভালদৰে যে -2 অৰ্থাৎ প্ৰথম মানটো কি হয় x ৰ ভ্যালু আৰু সেকেন্ড মানটো হৈ যায় y ভ্যালু ওকে তো -2 টো হৈ যায় -2 টো ক'ত আছে এইটো বিন্দু হয় না -2 এটো আৰু ইফালে আছে 4 টো যাব ওপৰলে এফালে যায় পজিটিভ বিলাক সব তো এইটো হৈ গল 4 বিন্দু তো -2 to 4 গতিকে ইয়াত আমি এনেকৈ ৰেখা এটা লাকি দিম ডটেড লাইন দি ডটেড লাইন দি -2 এফালে হৈ গল 4 ওকে এইটো হৈ গল -2 আৰু 4 এই বিন্দুটো আমি লিখিলো বিন্দুটোৰ স্থানাংক -2,4 এটা আমাৰ বিন্দুটো
তো এই বিন্দুটো চোৱা আমাৰ কোনটো চুকত পৰিলে এটা ফাৰ্ষ্ট সেকেন্ড এটো হৈ গ'ল সেকেন্ড চুক গতিকে আমাৰ হেতু হৈ যাব দ্বিতীয় চুক ওকে তো তাৰ পিছত চাবা আমাৰ এটো 3, -1 ওকে তো 3, -1 ৰ ক্ষেত্ৰত যদি চাও 3 আছে ইফালে হয় নে 3 টো এটো তো 3, -1 আছে y ভ্যালুটো কিমান -1 তো হেতু আমি ইয়াত অঙ্কন কৰিলো আকৌ ৰেখাডাল আগৰ দৰে ডটেড লাইন দি ডট কে অঙ্কন কৰিলো তাৰপিছত এটো তো এটো কোনটো বিন্দু এটো তো এটো বিন্দু স্থানাঙ্ক কিমান 3, -1 তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা এই বিন্দুটো আমাৰ কোনটো চুকত আছে এটোটো আমাৰ 1 2 3 4 4ত আছে গতিকে এটো চতুৰ্থ চুক তো তাৰ নেক্সটত চাবা তাৰ নেক্সটত আছে এটো আছে -1, 0 তো -1, 0 তো এটো প্ৰথমটো হৈ গ'ল x ৰ ভ্যালু তাৰ নেক্সটটো হৈ গ'ল y তো ইয়াত চোৱা x ৰ ভ্যালুটো আছে -1 অৰ্থাৎ এটো এখিনিত হ'ব -1 হয় না আৰু y ভ্যালুটো কিমান আছে 0 অৰ্থাৎ কি বুজিলা যে বিন্দুটো কেৱল -1 অৰ্থাৎ x অক্ষতে আছে তো গতিকে এই বিন্দুটোৱে হ'ব কি কয় এই বিন্দুটো স্থানাঙ্ক তো এইটো লিখি দিম -1, 0 এইটো বিন্দুৰ স্থানাঙ্ক তো ইয়াত x ৰ ভ্যালুটো -1 আৰু হেৰি ভ্যালুটো y ভ্যালুটো 0 তো এইটো বিন্দু আমাৰ কোনডাল ৰেখাত আছে এটো হ'ল x অক্ষত তো এটো অক্ষতে আছে এটো কোনোটো চুকতটো নাই এখিনি দেখিনিত পা নাই তো এটো অক্ষত আছে তো হেতু কাৰণে হৈ যাব এটো x অক্ষত আছে ওকে তো এটো আছে তাৰ নেক্সটটো এটো আছে 2, 1, এই বিন্দুটোৰ ক্ষেত্ৰত যদি আমি চাও এটো আছে 1, 2 এতিয়া 1 প্ৰথমটো হৈ গ'ল x ৰ ভ্যালুটো এটো হৈ গ'ল 1 আৰু এটো আছে 2 তো 2 টো হৈ যাব এটো ওকে এটো হৈ যাব 2 তো 1, 2 অৰ্থাৎ আমি এনেকৈ আঁকিম এটো বিন্দুটো বহিব ইয়াত ডট 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 অৰ্থাৎ এটো হৈ যাব আমাৰ 1, 2 বিন্দু ওকে তো এটো বিন্দু হৈ যাব আমাৰ 1, 2 তো এটো বিন্দু আমাৰ কি মানে কোনটো চুকত বহিলে এটো তো প্ৰথম চুক তো ইয়াৰ আনসাৰটো হ'ব প্ৰথম চুক ওকে তো তাৰ পিছত চোৱা -3, -5 তো প্ৰথম আছে -3 ওকে -3 এটো আৰু এটো আছে -5 অৰ্থাৎ তলৰ ফালে y ভ্যালুটো আছে -5 অৰ্থাৎ -3 পৰা আমি এটো ডটেড লাইন দি আঁকি দিলো তললে এফালে -5 লৈকে আৰু আমাৰ এই -5 বিন্দুটো আছিল ইয়াত তো এই বিন্দুটো আমি এনেদৰে এটো লগাই দিলো ডটেড লাইন দি তো এটো কোট কাটিলে এটো বিন্দু তো এইটো বিন্দু স্থানাঙ্ক কিমান হ'ব -3, -5 অৰ্থাৎ -3, -5 তো এইটো বিন্দু আমাৰ কোনটো চুকত আছে এটোটো আছে আমাৰ থাৰ্ড কোৱাড্ৰেন্ট অৰ্থাৎ তৃতীয় চুকত কাৰণ 1 2 3 তো ইয়াৰ আনসাৰটো হ'ব তৃতীয় চুক তো ছাত্ৰ-ছাত্ৰীসকল এনেদৰে তোমালোকে 1 ৰ আনসাৰটো খিনি কৰিব পাৰিবা তো এতিয়া চাবা কোৱেশ্চন নম্বৰ 2 আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আৰু এটা কথা কৈ দিও যে তোমালোকৰ কিতাপত যোনটো শেষত একেবাৰে শেষত অনুশীলনী শেষত সাৰাংশ বা সামাৰী বুলি যে অংক থাকে সেইখিনিও তোমালোকে মানে এবাৰ পঢ়ি চালে ভাল হয় কাৰণ তাৰ পৰা তোমালোকৰ MCQ 1 নম্বৰ বা 2 নম্বৰ 1 নম্বৰৰ কোৱেশ্চন দি দিব পাৰে আৰু এটা যে কথা আছে অসমত পছলাই দাঁত ভাঙে তো তেনেকুৱা ধৰণৰ কথা হৈ যাব তো তোমালোকে সেইখিনিও চাবলৈ নাপাহৰিবা তো এতিয়া চাবা কোৱেশ্চন নম্বৰ 2 তো এতিয়া চোৱা ইয়াত আছে কোৱেশ্চনটো তলৰ তালিকাখনৰ পৰা xy বিন্দুকেইটা দূৰত্বৰ উপযুক্ত একক লৈ সমতলৰ সংস্থাপন কৰা অৰ্থাৎ এই বিন্দুকেইটা দিয়া আছে xy মান এইকেইটা আমি সমতলত আঁকি মানে উপস্থাপন কৰিব লাগে তো ইয়াৰ সলিউশনটো চাবা তো এতিয়া প্ৰথম এতিয়া আমি আঁকি ললো এডাল x অক্ষ এডাল হৈ গ'ল y অক্ষ আমি আঁকি ললো ওকে তো আমি এটো 1 সেন্টিমিটাৰ আমি বিন্দুকেইটা লৈ ললো -1 -2 ইফালে 1 2 আৰু ইফালে 1 2 আৰু ইফালে -1 ওকে তো আমি এইকেইটা লৈ ললো তো এতিয়া আমি প্ৰথম ভ্যালুটো আছে -2 আৰু 8 তো x ত -2 x ৰ -2 গ'ল এইটো আৰু ইফালে আছে 8 হৈ গ'ল আমাৰ এই y ত আছে 8 তো 8 হৈ গ'ল আমাৰ এইটো হৈ গ'ল আমাৰ তো এতিয়া আমি ইয়াৰ পৰা ইয়ালে এডাল ৰেখা অঙ্কন কৰিম ডটেড লাইন দে স্ট্ৰেট লাইন অঙ্কন নকৰিবা ডটেড লাইন অঙ্কন কৰিবা ডাইৰেক্ট এটো ডটেড লাইন দিলো তাৰপিছত দেখিনিবা এখিনলৈকে আনি আমি ইয়াত সংযোগ কৰিলো তো এই বিন্দুটোৱে হ'ব -2, 8 আৰু তোমালোকে এই বিন্দুটো স্থানাঙ্ক লিখি থৈ আহিবলৈও পৰীক্ষাত নেপাহৰিবা ওকে
তো তাৰপিছত চোৱা -1,5 আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্কুলত কৰিবলৈ মানে এনেকুৱা ধৰণৰ অংক কৰিবলৈ গ্ৰাফ পেপাৰো দিব পাৰে তো তোমালোকে গ্ৰাফ পেপাৰ ল'বলৈ ভাল যে সৰু সৰু ঘৰ থাকে তো সেই 5টা ঘৰ 5টা ঘৰক তোমালোকে 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰকৈ লৈ পেলাই কৰিব পাৰিবা ওকে তো এতিয়া চোৱা -1,7 আছে তো -1 এইটো আৰু ওপৰলৈ যাব 7 তো ইয়াত আকৌ আঁকি দিওঁ ডটেড লাইন দি তো এইখিনিত হৈ গ'ল আমাৰ -1 আৰু এইটো হৈ গ'ল 7 তো আমাৰ হৈ গ'ল বিন্দুটো এইটো তো ওকে তো বিন্দুটো দি এনেকৈ ছাইডত এনেকৈ গোল চিন এটা দি দিবা হা তোমালোকে তো এইটো হৈ যাব -1,7 ইয়াৰ স্থানাংক লিখি দিলোঁ ওকে তো তাৰপিছত আছে আমাৰ 0,-25 ওকে 0, তো x to 0 অৰ্থাৎ কি বুজিম যে ইয়াৰ মানটো কেৱল y অক্ষত আছে ওকে তো y অক্ষত যদি আছে -1.25 -1 তো তাৰ পৰা 25 তো প্ৰায় এইখিনি মানত আমি দি দিলোঁ -1.25 আৰু বিন্দুটো লিখি দিলোঁ 0, -1.25 তো আমাৰ সেইটো হৈ গ'ল বিন্দুটো স্থানাংক ওকে তো তাৰ নেক্সটটো চাওঁ 1,3 তো 1 আমাৰ xত আছে 1 আৰু yত আছে 3 1,3 তো আমি ডটেড লাইন দিওঁ এফালে দিলোঁ ডটেড লাইন আকৌ 3ত এইটো ডটেড লাইন দি দিলোঁ তো এইটো যোনটো বিন্দুত কাটিব এইটো হৈ গ'ল 1,3 তো এইটো হৈ গ'ল আমাৰ এইটো বিন্দু তো তাৰ নেক্সটত চাবা 3, তো এইটো 3 আছে xত আৰু এইটো -1 তো -1ৰ এইফালে তলফালে দিলোঁ ডটেড লাইন আৰু 3 দিলোঁ এইখিনিত তো এইটো বিন্দু হৈ গ'ল এইটো বিন্দুক আমি কি দিম -1,3 3,-1 সৰি এইটো হ'ব আমাৰ 3,-1 তো ছাত্ৰ ছাত্ৰীসকল এইটো আমি 3,-1 তো ছাত্ৰ ছাত্ৰীসকল এনেদৰে তোমালোকে অনুশীলনী 2.3 কুৱেশ্যনখিনি কৰিব পাৰিবা তো এইখিনিতে আমাৰ চেপ্টাৰ 3টো কমপ্লিট হ'ল তো ছাত্ৰ ছাত্ৰীসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু যদি ভিডিঅ'টো ভাল পালা লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নেপাহৰিবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত লগ পাম আমাৰ পৰৱৰ্তী ভিডিঅ'